তাৰিখে অসম বিধানসভাত দাখিল হোৱা আগন্তুক বৰ্ষৰ বিত্তীয় বাজেটত অসমৰ অনুসূচিত জাতিক সাংঘাতিক ধৰণে প্ৰবঞ্চনা প্ৰতাৰণা কৰা হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিয়া মতে এই বাজেটত অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে বিশেষ পেকেজ গ্ৰহণ কৰা নহ'ল। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী প্ৰতাৰক মুখ্যমন্ত্ৰী, তাৰ লগে লগে মন্ত্ৰী পীযুষ হাজৰিকা এগৰাকী বিশ্বাসঘাতক ব্যক্তি। আমি সেইবাবেই অসমৰ অনুসূচিত জাতিৰ উন্নয়নৰ বাবে ৫,০০০ কোটি টকা এটা বিশেষ পেকেজ চৰকাৰৰ পৰা আমি দাবী উত্থাপন কৰিলোঁ। অনুসূচিত জাতিক কৰা প্ৰতাৰণাৰ প্ৰবঞ্চনাৰ সময়ত অনুসূচিত জাতিৰ বিধায়কসকলে নীৰৱে সময় পাৰ কৰিছে, নিঃশব্দে চকুকুদা মুলিৰ ভাও লৈছে। গতিকে অহা ২১ মাৰ্চৰ পৰা আমি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমে পুনৰ আমৰণ আমি ঘোষণা কৰিছোঁ। তাৰ লগতে অনুসূচিত জাতিৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে কাম কাজ নকৰা আৰু বাজেটত অনুসূচিত জাতি প্ৰতাৰণা কৰাৰ বিৰুদ্ধে মাত নমতা আটাইবিলাক অনুসূচিত জাতিৰ বিধায়কৰ ঘৰ আৰু কাৰ্যালয় ঘেৰাও কৰাৰ লগতে তেওঁলোকৰ প্ৰতিমূৰ্তিসমূহ ৰাজহুৱাভাৱে দাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে অহা ২১ তাৰিখৰ পৰা পুনৰ আকৌ আন্দোলন কাৰ্যসূচী আমি হাতত লৈছোঁ। যোৱা ১০ তাৰিখে বিধানসভাত এই বাজেট দাখিলৰ পিছত বাজেটখনৰ আন্তঃসাৰশূন্যতা উপলব্ধি কৰি অনুসূচিত জাতি যুৱস্ত পৰিষদ অসমে ১১ তাৰিখে গুৱাহাটী চচলত এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। এটা পৰৱৰ্তী সময়ত আমি যোৱা কেইদিন যিহেতু বিধানসভা অধিৱেশন স্থগিত হৈ আছে, এইখিনি সময়ত আমি বাজেটখনৰ সন্দৰ্ভত অলপ গভীৰভাৱে আমি অধ্যয়ন কৰিছোঁ আৰু বাজেটখনে অসমৰ অনুসূচিত জাতি ৰাইজৰ বিশেষ একো উন্নয়ন, কল্যাণ, বিকাশ আৰু অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে বুলি আমি নিশ্চিত হৈ পৰিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন, সম বিকাশ, সম অধিকাৰ, উন্নয়ন, কল্যাণ এই কথাবোৰ যিমানেই নকওক কিয় কাৰ্যক্ষেত্ৰত যে আচলতে অসম চৰকাৰখনে বা নিজকে দক্ষ আৰু অভিজ্ঞ মুখ্যমন্ত্ৰী ৰূপে প্ৰতিপন্ন কৰি ফুৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অনুসূচিত জাতিৰ ৰাইজৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰো যে আচলতে উন্নয়ন নকৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে দি ফুৰা প্ৰতিশ্ৰুতিবোৰ যে অসাৰ বা নিজৰ কথাৰে নিজে পালন কৰিব নোৱাৰে সেই কথাটোকে প্ৰতিপন্ন হ'ল। আন্দোলনৰ সময়তো আমি এই বাজেটখন আপোনালোকে দেখুৱাইছিলোঁ, তথাপিতে আকৌ এবাৰ দেখুৱাওঁ। এইখন অসম বিধানসভাত যোৱা ১০ মাৰ্চ তাৰিখে দাখিল কৰা আগন্তুক বৰ্ষৰ বিত্তীয় বাজেট। এই বাজেটখন প্ৰায় ১০৯ পৃষ্ঠাৰ আৰু বাজেটখনৰ পাতে পাতে যিবোৰ কথা লিখা আছে, এই কথা বতৰাবিলাকৰ পৰা বা সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ জৰিয়তে অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ সমস্যা সমাধান নহয়। আপোনালোকে এই কথাটোও জানে যে বিগত দীৰ্ঘ সময় ধৰি আমাৰ সংগঠনে অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটী মহানগৰী চচলত অন্য কি নতুন দিল্লীতো আমি আন্দোলন কৰিছোঁ। গতিকে আমাৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান কৰাৰ বাবে যেনেধৰণে আঁচনি গ্ৰহণ কৰিব লাগিছিলে এই চৰকাৰে আঁচনি গ্ৰহণ কৰা নাই, যেনেধৰণে বাজেটত পেকেজ ঘোষণা কৰিব লাগে পেকেজ ঘোষণা কৰা নাই। অন্যহাতে অসমৰ অনুসূচিত জাতিৰ ৰাইজৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশ কৰিবৰ বাবে আৰু তাৰ লগে লগে অনুসূচিত জাতি অঞ্চলবিলাকক আন্তঃগাঁথনি তৈয়াৰ কৰা, বাট পথ নিৰ্মাণ কৰা, দক্ষতা বিকাশ কৰা, মৎস্যজীৱীসকল আৰু মীন ক্ষেত্ৰখনৰ কল্যাণ কৰা, ভূমি আৰু কৃষিৰ ওপৰত সংৰক্ষণ ব্যৱস্থা কৰা, উদ্যান শস্য, মহিলা আৰু শাৰীৰিকভাৱে অক্ষমসকলৰ বাবে আঁচনি গ্ৰহণ কৰা, এইবোৰ কৰিবৰ বাবে বিগত সময়ছোৱাত অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি এখন চলি আছে। প্ৰায় ২০টা বছৰতকৈ অধিক দিন এই আঁচনি চলি আছে। অৰ্থাৎ এই বিশেষ আঁচনিখন যাক কোৱা হয় SC/SP, এই বিশেষ আঁচনিৰ জৰিয়তে অনুসূচিত জাতিৰ উন্নয়ন হৈছিল। কিন্তু প্ৰথমবাৰৰ বাবে আগন্তুক বিত্তীয় বাজেটত এই আঁচনিখন বিলুপ্তি কৰা হ'ল। অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ প্ৰতিধাৰা অব্যাহত থাকিব। কিন্তু কেনেকৈ থাকিব? যদি অনুসূচিত জাতিৰ ৰাইজৰ উন্নয়নৰ বাবে কল্যাণৰ বাবে কাম কৰিবৰ বাবে যিখন মূল আঁচনি অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি,
চিল্কাৰ চাব প্লান বাজেটৰ পৰা প্ৰায় এটা মাহৰ আগতে আপোনালোকৰ সংবাদমাধ্যমে প্ৰকাশ কৰিছিলে যে অসম চৰকাৰে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিখন বিলুপ্ত কৰা হৈছে বুলি সংবাদ মাধ্যমত ডাঙৰ ডাঙৰ প্ৰকাশ হৈছিল। প্ৰকাশ হোৱাৰ লগে লগে সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী পিছুৱাজনে স্পষ্টীকৰণ দিছিলে আঁচনিখন বিলুপ্তি কৰা হোৱা নাই, আঁচনিখনৰ নামৰ পৰিৱৰ্তন কৰা হৈছে। কিন্তু আঁচনিখন যেতিয়া 2006 চনত বা এই আঁচনিখন যেতিয়া 2006 চনত ৰূপায়ণৰ বাবে গাইডলাইন প্ৰস্তুত কৰা হৈছিলে, সেই গাইডলাইন স্পষ্টভাৱে আছিলে যে অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনিখন স্থানান্তৰ কৰিবও নোৱাৰিব আৰু ইয়াৰ নাম পৰিৱৰ্তন কৰিব নোৱাৰিব। তেতিয়াহ'লে অসম চৰকাৰে এই আঁচনিখনৰ নাম কেনেকৈ পৰিৱৰ্তন কৰিব? ঠিক আছে, নাম পৰিৱৰ্তন কৰিলে, কিন্তু নাম পৰিৱৰ্তন কৰি এই আঁচনিৰ নাম কি ৰাখিলে? এই আঁচনিৰ জৰিয়তে কৰিবলগীয়া কামবিলাক কোনখন আঁচনিৰ জৰিয়তে হ'ব সেই কথা গোটেই বাজেটৰ উল্লেখ নাই। অৰ্থাৎ চৰকাৰখনে মিছা কথা কৈছে। যেতিয়া অনুসূচিত জাতি উপ পৰিকল্পনা আঁচনি বিলুপ্ত কৰা বুলি সংবাদ মাধ্যমে প্ৰকাশ পাইছিলে, তাৰ পিছত আমি যেতিয়া আন্দোলন কৰিছিলোঁ সংবাদ মাধ্যমত আমি এই বিষয়বিলাক উত্থাপন কৰিলোঁ, তেতিয়া 5 ফেব্ৰুৱাৰী তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত অসম সচিবালয়ৰ লগত অনুসূচিত জাতি দিৱস মুখৰ এটা আলোচনা হৈছিল। আলোচনা কৰাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিটো ভুৱা বা মিছা, এনেকুৱা কোনো ধৰণৰ সিদ্ধান্ত চৰকাৰে লোৱা নাই। বৰঞ্চ অনুসূচিত জাতিৰ ৰাইজৰ বাবে এই আঁচনি ভাল খবৰ আহিব আৰু কৈছিলে অনুসূচিত জাতিৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে মুখ্য সচিব পৰ্যায়ৰ আলোচনা খুব শীঘ্ৰে অনুষ্ঠিত হ'ব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত 5 ফেব্ৰুৱাৰী আলোচনা হোৱাৰ পৰা 10 মাৰ্চৰ তাৰিখলৈকে প্ৰায় এটা মাহতকৈ বেছি দিন পাৰ হৈ যোৱাৰ পিছতো মুখ্য সচিবৰ লগত আলোচনা অনুষ্ঠিত নহ'ল। আমি চৰকাৰক স্মাৰকপত্ৰ পুনৰ প্ৰদান কৰিবলৈ কথাটো সোঁৱৰাই দিলোঁ বাজেটৰ আগে আগে। আৰু বাজেটখন যেতিয়া দাখিল হৈ গ'ল, বাজেটত আমি যেতিয়া চালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা সকলো কথা মিছা আৰু ডক্টৰ হিমন্ত বিশ্বই নিজে দিয়া কথা নিজেই পালন কৰিব নোৱাৰে। অৰ্থাৎ অনুসূচিত জাতিৰ ৰাইজক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই প্ৰতাৰণা কৰিছে আৰু প্ৰবঞ্চনা কৰিছে। আৰু প্ৰবঞ্চনা আৰু প্ৰতাৰণা কৰাৰ বাবে আমি 11 তাৰিখৰ দিনাই মুখ্যমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিলোঁ। আমি প্ৰতিকৃত ধৰ্মৰ আন্দোলন কৰিলোঁ। 11 তাৰিখৰ পৰা আজি 18 তাৰিখলৈ প্ৰায় এটা সপ্তাহ পাৰ হৈ গ'ল। ধৰ্ণা কৰিলোঁ, স্মাৰকপত্ৰ প্ৰদান কৰিলোঁ, মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিলোঁ, তাৰ আগৰ সমস্যাৰ কথা নকওঁ। কিন্তু আমাৰ জনগোষ্ঠীটো যি ধৰণে বিকাশ, উন্নয়ন, কল্যাণ এইবোৰ কৰিবৰ বাবে চৰকাৰে ব্যৱস্থা হ'ব লাগে, চৰকাৰে ব্যৱস্থা লোৱা নাই।